এজন সাহাবাই আল্লাহর নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ওচৰত আহি নিজৰ উত্তৰ কথা কি কৰিলে আপত্তি জনালে। সাহাবাজনে ক'লে, ইয়া ৰাসূলুল্লাহ, মোৰ এটা উট আছে, যিটো উটৰ দ্বাৰা মই মানুহৰ ঘৰত কাম কাজ কৰোঁ, দিন হাজিৰা কৰোঁ আৰু সেনেকৈ মই জীৱন যাপন কটাই আছোঁ। ইয়া ৰাসূলুল্লাহ, যেতিয়া মই গধূলি ঘৰলৈ আহোঁ, ঘৰত যেতিয়া মই খানা পিনা খাই শুবলৈ যাওঁ, সেই সময়ত মোৰ টোপনি যাওঁ অৱস্থাত মোৰ উটটোৱে এনেকুৱা ভয়ানক আৱাজ দিয়ে, যাৰ কাৰণে মই টোপনিৰ পৰাই বাৰ বাৰ সাৰ পাওঁ আৰু মই ভালদৰে টোপনি মাৰিবলৈ নোৱাৰোঁ। তেতিয়া আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ক'লে, মোৰ সাহাবা, তোমাৰ যিটো উট আছে, তোমাৰ উটটোক মোৰ ওচৰত লৈ আহা। সাহাবাজনে উটটোক আনিলে, আল্লাহৰ নবীৰ সন্মুখত হাজিৰ কৰিলে। আল্লাহৰ নবীয়ে ক'লে, আল্লাহৰ মখলুকত উট, তোমাক আল্লাহ যৌৱনটো খুলি দিব, তুমি কোৱাচোন, তোমাৰ মালিকে তোমাক কি ভালদৰে খোৱা লোৱা দিয়া নাই নেকি? তোমাৰ পিঠিত যিমানখিনি মাল বজাই দিব লাগে তাতকৈ বেছি বজাই দি আছে নেকি? তোমাক যিমানখিনি কামত লগাব লাগে, যিমানখিনি সময়লৈকে তোমাক কামত লগাব লাগে তাতকৈ তোমাক বেছি সময় কামত লগাই আছে নেকি? সময়মতে তোমাক কামত লগোৱা নাই নেকি? সময়মতে তোমাক ছুটি দিয়া নাই নেকি? তেতিয়া উটটোৱে ক'লে, ইয়া ৰাসূলুল্লাহ, ইয়া হাবিবাল্লাহ, সময়মতে মোক ছুটি দি আছে, মোৰ পিঠিত যিমানখিনি মাল বজাই দিব লাগে সিমানখিনিয়ে দিছে, তাতকৈ বেছি বজাই দিয়া নাই। পিছে মোক খানা যিমানখিনি দিব লাগে সিমানখিনি খানাৰ মোক যোগান ধৰি আছে। আল্লাহৰ নবীয়ে ক'লে, তোমাক যদি সম্পূৰ্ণ যোগান ধৰি আছে, তোমাৰ মোতাবিক যদি তোমাৰ কাম হৈ আছে, তেতিয়াহ'লে তোমাৰ মালিকক তুমি কিয় শুবলৈ নিদিয়া? ৰাতি হ'লে কিয় তুমি ভয়ানক আৱাজ দিয়া? তেতিয়া উটটোৱে ক'লে, ইয়া ৰাসূলুল্লাহ, ইয়া হাবিবাল্লাহ, মোৰ মালিকৰ লগত মই যেতিয়া গধূলি ঘৰত আহোঁ, মোৰ মালিকৰ ওচৰত মালিকৰ বিচনা, মোৰ মালিকে ঈশাৰ নামাজ নপঢ়াকৈ বিচনাত শুই যায়, আৰু সেইকাৰণে মই সেইজন আল্লাহ পাক ৰব্বুল আলামিনৰ দৰবাৰত মোৰ ভয় হয়। সেইজন আল্লাহে যদি মোক কাল কিয়ামতৰ মাথোত প্ৰশ্ন কৰে, মোৰ উট মখলুকত, তোমাৰ ওচৰত এজন নামাজী মানুহ আছিলে, তেওঁ টোপনি যাই আছিলে আৰু তুমি সাৰি আছিলা, তুমি জাগ্ৰত হৈ আছিলা, তুমি জাগ্ৰত হৈ থকা সত্ত্বেও তোমাৰ মালিকক তুমি কিয় জগাই দিয়া নাছিলা? এই বুলি যদি কাল কিয়ামতৰ মাথোত আল্লাহ পাক ৰব্বুল আলামিনে মোক যদি প্ৰশ্ন কৰে, ইয়া ৰাসূলুল্লাহ, মই আল্লাহৰ দৰবাৰত মই কি হিচাপ দিম? সেইটোৰ ভয় মোৰ মালিকক মই জগাই আছোঁ, মোৰ মালিকৰ লগত মই দুশ্মনী ৰাখি মই চিঞৰ বাখৰ কৰা নাই। সেইজন আল্লাহৰ, যিজন আল্লাহ কাইনাতৰ মালিক ও খালিক হয়, যিজন আল্লাহ হায়াত আৰু মুৱাতৰ মালিক হয়, সেইজন আল্লাহৰ ইবাদত বন্দেগী কৰক। সেইটোৰ কাৰণে মই